हेलो फ्रेंड्स मैं आज बनाइছো पालং শাকৰ ৰুটি এইকাৰণে মই ইয়াতে অলপ পালং শাক কাটি কিনে ধুই লৈছো ধুই অকমান গৰম পানী দি শাকটো মই অলপ বইল কৰি লৈছো এতিয়া মই এখিনি মিক্সিত দি কিনে বটি লম মই আটা লৈ লৈছো নিমখ লৈছো হাফ স্পুন জিৰা দিছো মই অকমান আজুবান দিছো মই হাফ স্পুন কে অকমান কম হাতে এনেকে মোহাৰি দিছো অকমান ৰিফাইন অইল দিছো 2 চামুচ মান ভালদৰে এনেকে মিক্স কৰি লম এতিয়া মই পালেং পাতৰ পেষ্টখিনি ইয়াতে দি দিম ভালদৰে মই এটা পানী নিদিও পালেঙৰ পাতৰে আটাখিনি ভালদৰে সানি লম এৰে ধুনিয়াকে মই আটাটো মাৰি লৈছো এতিয়া মই অকমান দেৰি থৈ দিম আটাটো ৰেষ্ট কৰিব কাৰণে 10 মিনিট মান পিছত মই এনেদৰে সৰু সৰু লেচি কাটি ধুনিয়াকে ৰুটি বনাই লম এই আছাক फ्रेंड्स মই ৰুটিটো ধুনিয়াকে বনাই ললো এই একে দৰে আপোনালোকে পুৰিও বনাব পাৰে এই আমুল ৰুটি ৰেডি পালং শাকেৰে মই এতিয়া এই একে আটাৰে লুচি বনাই দেখাম আপোনালোকক এই মই ধুনিয়াকে সৰুকে বেলি ললো এতিয়া মই তো ভাজি লম এই উঠিলে মই এতে ঘুৰাই দিছো এসা দিনে ধুনিয়াকে ৰঙা হৈছে এটো পালমা ৰঙা কৰি নমাই দিম এই আছাক মোৰ পালেং পুৰি ৰেডি यार रोटियों बहुत टेस्टी पूड़ियों बहुत टेस्टी एक बार बनाई सब दे।